জহার আজি আমি দেখিবলৈ পাইছো চিৰাং জিলাৰ ৰাণীখেতা যিটো ফৰেষ্ট অফিচত যিটো ঘটনা হল এটো যোৱাকালি আদিবাসী মহিলাসকলক যেনে ধৰণৰ মহিলা ফৰেষ্ট গাৰ্ড নোহোৱাকে 30ৰ পৰা 40-50 জন মহিলাক ৰাণীখেতা ফৰেষ্ট ৰেঞ্জত আনি ৰাখিছিল। তাৰপিছত আমি শুনিবলৈ পাইছো যে আদিবাসী মহিলাৰ ওপৰত বৰ্বৰতা লাঠি চালনা কৰিছে, মাৰপিট কৰিছে। ইয়াৰ কাৰণে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি বিটিসি চৰকাৰ আৰু অসম গভৰ্ণৰক আৰু প্ৰধানমন্ত্ৰীক আমি এইটোৱে আহ্বান কৰিম যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই বাৰম্বাৰ বিটিসি অঞ্চলত থকা 1996ৰ পৰাই যি আদিবাসীসকলৰ ঘৰ দুৱাৰ জ্বলাই দিয়া হৈছিল এই মানুহসকলক মাটি পাট্টা দিব লাগে বুলি আমি আহ্বান কৰিছিলো। আৰু লগতে ফৰেষ্ট এৰিয়াত থকা যিবিলাক আদিবাসী আছে ফৰেষ্ট এক্ট 2005 হিচাপত ইহঁতক ফৰেষ্ট ডিলাৰ হিচাপে ইহঁতক মাটি পাট্টা দিব লাগে, ইহঁতক মানে ঘৰ দুৱাৰ বনাই দিব লাগে বুলি আমি আহ্বান কৰিছিলো। কিন্তু অসম চৰকাৰ আৰু বিটিসি চৰকাৰ আজি হাগ্ৰামা চৰকাৰ বিজেপি চৰকাৰ লগত আছে। আজি আমি দেখিবলৈ পাওঁ প্ৰত্যেক বছৰ জানুৱাৰীত আমি 19 তাৰিখত দেখিবলৈ পাইছো কোকৰাঝাৰত এনেকুৱা আদিবাসী ঘৰ জ্বলাই দিয়া হৈছিল। আজি আমি চিৰাঙত ফৰেষ্ট এৰিয়াত থাকা বুলি আদিবাসীৰ ওপৰত বৰ্বৰতাই সিহঁতক অত্যাচাৰ কৰা হয়। আৰু এই আদিবাসীসকলক ব্ৰিটিছৰ পৰা খেদাৰ যি ষড়যন্ত্ৰ যি ব্ৰিটিছ চৰকাৰ আৰু অসম চৰকাৰ আমি হুকিয়াই দিছো, যদি এনেকুৱা ধৰণৰ আমাৰ ওপৰত অত্যাচাৰ কৰে আৰু বহুত এনেকুৱা ৰাজনৈতিক নেতা আছে, বিপিএফৰ নেতাবিলাক আছে, আপোনালোকে আদিবাসীৰ ওপৰত অত্যাচাৰ হৈ আছে, এতিয়া আপোনালোকে কিয় মনে মনে আছে? আজি বিজেপিৰ নেতাসকল আছে কিয় মনে মনে আছে? আজি আদিবাসী সকলৰ ওপৰত এনেকুৱা বাৰ বাৰ অত্যাচাৰ কৰা হৈ আছে। আজি আদিবাসী সকলক কোনে ন্যায় দিব? আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই অতি শীঘ্ৰে যি ফৰেষ্ট অফিচাৰ আদিবাসী নাৰীৰ ওপৰত হাত উঠাইছে ইহঁতক এৰেষ্ট কৰিব লাগে আৰু ইহঁতক সাসপেন্ড কৰিব লাগে। আৰু সদৌ অসম আদিবাসী ছাত্ৰ দাবী কৰিছে অসম পুলিচে বা অসম প্ৰশাসনে অতি শীঘ্ৰে পদক্ষেপ লওক। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই গোটেই অসম বা ৰাজ্য জুৰি আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হম।